20টা বছৰত যিখিনি অনুষ্ঠান কৰিলোঁ এই 20টা বছৰত মই আজি প্ৰথমবাৰ এনেকুৱা এখন অনুষ্ঠান দেখিলোঁ যিখন অনুষ্ঠানৰ মঞ্চখন আৰু পেণ্ডেল অকল বগা কাপোৰেৰে ঢাকি আছে সেইটো মই আজি মোৰ জীৱনত প্ৰথম দেখিছোঁ তো দেখি যেতিয়া সোমাই আহিছোঁ মই প্ৰথম অনুভৱ হোৱাই নাই যে চাগে অনুষ্ঠান এটাত গৈছোঁ দাদাৰ শ্ৰদ্ধাঞ্জলি এতিয়াও এনেকুৱা লাগে বহি আছোঁ ভাবি আছোঁ দাদাই চাগে ঘপকৈ আহি যাব আহি মানে হঠাৎ আহি যায় নহয় তেওঁ এতিয়াও সেইটোৱে ভুল হৈ আছে আহোঁতে সোণাপুৰত সোমাই আহিছোঁ আৰু ৰাতিপুৱা গধূলি কি ক'ম অকল মই বুলিয়ে নহয় অসমৰ প্ৰতিগৰাকী মানুহৰ মাজত চকু পানী এতিয়ালৈকে মোচা নাই চাগে মই ভাবোঁ পৃথিৱীৰ এজনে ব্যক্তি যিজন ব্যক্তিৰ নামত মানুহে এমাহ ধৰি কান্দি আছে আৰু চাগে কিমান বছৰ কান্দিব তাৰ কোনো হিচাপ নাই সেইজন হৈছে জুবিন গাৰ্গ না কোনো জাতি নে কোনোবা ধৰ্ম নে কোনোবা জনগোষ্ঠী বুলি কিবা কথা আছে কোনো নাই মাথো মানুহ অকল মানুহ গৈ আছে নদ পৃথিৱীৰ ভিতৰত এলন মাস্কৰ চবতকৈ বেছি টকা আছে কিন্তু মই ভাবোঁ পৃথিৱীৰ ভিতৰত চবতকৈ যদি মানুহ ভাল পোৱা আছে এজন জুবিন গাৰ্গৰ লগত আছে অসমক জুবিন গাৰ্গে ইমানখিনি দি গৈছে অসমৰ মানুহে ইমানেই ভাল পায় য'ত এলন মাস্কৰ টকাৰে কেতিয়াও সেই ভাল পোৱা কেতিয়াও জুখিব নোৱাৰিব মানুহে কয় যে তেওঁৰ সমান টকা পইচা কেতিয়াও কাৰো নাই বুলি কয় গতিকে সেয়া হৈছে জুবিন গাৰ্গ আৰু বহুত দাদাৰে আজি এই যি অনুষ্ঠান বা শ্ৰদ্ধাঞ্জলি যি আজি সপোনতো ভবা নাছিলোঁ তেওঁ এনেকৈ হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব মাথো এটাই আশাবাদ চাই আছোঁ তেওঁৰ লগত হ'ল কি তেওঁ কিয় এনেকৈ আমাৰ মাজৰ পৰা গুচি গ'ল কাৰণটো আমি এতিয়ালৈকে জানা নাই সেইটো আমাক লাগে বেলেগ একোৱেই নালাগে আমাক সেইটো লাগে মাথো দাদা কেনেকৈ হঠাৎ এনেকৈ হয় মানুহ মৃত্যু কাৰো হাতত নাথাকে সকলোৱে এদিন মৰিব লাগিব এইটো সঁচা কথা কিন্তু কেনেকৈ মৰিল দাদা সেইটো কথা আজিলৈকে আমি জানিব পৰা নাই গতিকে আশা কৰোঁ অসম চৰকাৰৰ ব্যৱস্থাৰ ওপৰত অসম চৰকাৰৰ মানুহৰ ওপৰত ন্যায়ৰ ওপৰত যাতে জুবিনদাৰ এই যি ৰহস্য তেওঁ কি কাৰণত কি ধৰণত কেনেকৈ তেওঁৰ মৃত্যু হ'ল সেই ছবি যাতে আমাক অতি সোনকালে তেওঁলোকে দেখুৱাই দিয়ে ঈদৰ কথাটো এটা আৱেগত কৈছোঁ মই আৰু এইটো সঁচা কথা কৈছোঁ মোৰ কথা হৈছে লাগিলে ঈদ নাপাতোঁ কিনো আছে ঈদটো হৈছে আমাৰ উৎসৱ এটা বছৰত দুটা ঈদ আমি পাওঁ আৰু দুটা ঈদত আমি 2 ৰাকাতকৈ নামাজ পঢ়োঁ আমি সকলোৱে জানো ঈদগাহত আৰু নামাজ আমি এইকাৰণে পঢ়োঁ আৰু সেই 2 ৰাকাতৰ বছৰত আমি সকলোৱে একত্ৰিত হওঁ আমি সকলোৱে মিলন হওঁ আমাক একগোট হোৱা আমাৰ এটা বছৰে এটা চেষ্টা যাতে আমি সকলোৱে মিলি জুলি আমি সকলোৱে থাকিব পাৰোঁ সেইটোৱে চেষ্টা নিশ্চয় আমি সেইদিনাখন আমি ভাবোঁ তাৰ আগতে আমি ন্যায় পাম বা আমি তাৰ আগতে গম পাম দাদাৰ মৃত্যুৰ কাৰণটো ইমান দিনলৈকে ৰখিব নালাগে তথাপি অহা বছৰ যদিহে ওপৰৱালাই ভগৱানে ভালে কুশলে ৰাখে গোটেই অসমৰ কথাই কৈছোঁ বাকী মই ভাৰতবৰ্ষৰ কথাত মই ক'বলৈ নাযাওঁ সেইখিনি আছে এই বছৰ আহিব লগা ঈদটো আৰু ঈদৰ দোৱা মাথো জুবিন গাৰ্গৰ কাৰণেহে দোৱা হ'ব আৰু লগতে গোটেই অসমত ঈদ পালিম বা ঈদ যিয়ে নকৰোঁ আমি মাত্ৰ তেওঁৰ কাৰণে দোৱা হ'ব তেওঁৰ কাৰণে প্ৰাৰ্থনা হ'ব আৰু এইটো আমাৰ প্ৰতি বছৰে প্ৰাৰ্থনা হয় আৰু জুবিন গাৰ্গ আমাৰ কাৰণে সকলোৰে কাৰণে স্পেচিয়েল তো জয় জুবিন দা তেওঁ য'তে নাথাকক তেওঁৰ মৰম তেওঁৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকক আৰু তেওঁ সদায় আমাক আশীৰ্বাদ দিয়ক তেওঁৰ গীত গাই হয়তো আজি নেকি বুলি চিনাকি হৈছোঁ তেওঁৰ গান গাই বিভিন্ন মঞ্চত শদিয়াৰ পৰা ধুবুৰীলৈকে মাথো জুবিনদাৰ গান গাই আজি তো বেছি কথা নকওঁ মই কথা কোৱাৰ অভ্যাস মোৰ নাই কিন্তু মোৰ যেতিয়াই মানসদাৰ মুখখন দেখোঁ তেতিয়া বৰ বেছিকৈ জুবিনদালৈ মনত পৰে বহুত বেছি মনত পৰে কাৰণ মানসদা এনেকুৱা এজন মানুহ যিয়ে কেতিয়াও ক্ৰেডিট নল'লে তাৰমানে কেতিয়াও নিজকে শ্ব' অফ নকৰিলে কেতিয়াও তেওঁ বহুত ৰচিলে বহুত গীত লিখিলে তেওঁৰ এটা এটা শব্দ তেওঁৰ এটা এটা সুৰ আজি মই ভাবি আহি আছোঁ মই প্ৰথম গীতটো জুবিনদাৰ কণ্ঠত আৰু মানসদাই লিখা অলপ আগত অডিঅ'টোত বজাই দিলে ট্ৰেকটো মই সেইটো গীত গাম বুলিয়ে মই আজি আহিছোঁ তেওঁৰ যি সপোন জুবিনদাৰ যি সপোন সোণৰে সজোৱা অসমখন সেই গীতটোৱে মই আজি মোৰ দাদালৈ এটি শ্ৰদ্ধাঞ্জলি দাদালৈ এটা প্ৰণাম আৰু মানসদালৈ এটি মোৰ সন্মান জনাই নাজানো কিমান শুদ্ধ গাম কিন্তু চেষ্টা কৰিম
গতিকে আজি অনুষ্ঠান নহয় মাথো আৰু এই জগতে মই সদিছাৰ উদ্যোগত স্মৃতিচৰণ অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বিশালভাৱে এটা দাদাক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে আমি গায়ক হিচাপে বহুত সুখী হৈছোঁ তেখেতক এই মৰমকণ দিয়াৰ বাবে, আৰু ভাবোঁ এই ধৰণৰ আৰু বিভিন্ন অনুষ্ঠানত জুবিন দাক সদায় এই মৰম পাই যাব। মৌচুমী বৰগোহাঁই ডাঙৰীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা, জিন্তু হাজৰিকা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আৰু ভূপেন বৰা ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ, ৰামানন্দালৈকো মই বহুত ধন্যবাদ জনাইছোঁ। একদম নিজৰ ঘৰুৱা মানুহ, তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ যিটো মানুহৰ লগত বা আৰ্টিষ্টৰ লগত যিটো ব্যৱহাৰ সেইটো খুব সুন্দৰ, বহুত ভাল। সেইকাৰণে সদৌ গুৱাহাটীৰ পৰা প্ৰথম স্বাৰ্থ হৈছে জুবিন গাৰ্গ, তাৰপিছত ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ মোৰ মৰমৰ দাদা ৰামানন্দা। তো তেওঁলোকৰ কাৰণে আজি ইয়াত আহি উপস্থিত হৈছোঁ। তো কিছু গীত গাওঁ, অলপ আমাৰ উপস্থিত থকা শিল্পীসকলে, কোনো বাদ্যযন্ত্ৰ শিল্পীসকলে বেয়া পাব নালাগে। মই গান গাম বুলি দুই এটি গীত গাম বুলি মই মোৰ লগত বাদ্যযন্ত্ৰ শিল্পীসকল লৈ আহিছোঁ, তেওঁলোকৰ লগত একেলগে দুই এটি গীত গাম, সকলোৱে সহযোগ কৰিলে ভাল লাগিব। জুবিন গাৰ্গ হ'ব নোৱাৰে, গোটেই জুবিন গাৰ্গে হয়। অনুৰাগী হ'ব পাৰে, কিন্তু জুবিন গাৰ্গে যিয়ে নহওক, ভগৱানে তেওঁক এটা যুগৰ কাৰণে পঠিয়াই দিছিলে আমাৰ মাজত। আমি তেওঁৰ আদৰ্শ বা তেওঁ ভাল পোৱা কামবোৰ আমি কৰিম, সকলোৱে মিলাপ্ৰীতিৰে থাকিম। তেওঁৰ গীতবোৰ আজি অনুভৱ হয়, তেওঁ লিখা বা তেওঁ সুৰ কৰা, তেওঁ গোৱা গীতবোৰ এটা এটা লাইন আপোনালোকে গমেই পাইছে, কি গম এইকেইদিন আমি সেয়ে শুনি আছোঁ। তেওঁ সেইকাৰণে চাগে গাইছিলে। আৰু কোন মানুহ পৃথিৱীত আছে যে মৰাৰ আগত নিজৰ গান চইচ কৰি থৈ যায়। তেওঁ কৈছে মই মৰিলে মায়াবিনী বজাবি। সেইখন কলিজা ইমান সৰু কলিজা হ'ব নোৱাৰে। তেওঁ সঁচাকৈ বহুত বেলেগ আছিলে, বহুত বেলেগ আছিলে। আৰু মই গালিও খাইছিলোঁ, কোনোবা জানে। তেওঁৰ ওচৰত যেতিয়া মঞ্চত খাৰা হয়, মই বুলি নহয়, বহুত ভাল ভাল গায়কৰ বুকু কঁপি যায়। মানে তেওঁৰ যিটো ভইচ, তেওঁ যেতিয়া মাইক্ৰফোনত হেল্ল' বুলি কয় নহয়, স্পীকাৰ এনেকুৱা লাগে যে মই তেওঁ লুট ল'ব নোৱাৰে, এনেকুৱা টাইপ। তো ভগৱানে দিছে তেওঁক। তো যিয়ে নহওক সেই ব্যক্তিজন আজি নাই, মানে ভাবিবৰ কাৰণে বহুত টান হয়। মই ভাবি আছোঁ যে বহাগ কি হ'ব এইবাৰ। তেওঁৰ অনুৰাগীবোৰ ক'ত দৌৰি 20 কিলোমিটাৰ 30 কিলোমিটাৰ বাইক চলাই জুবিন গাৰ্গক কেনেকৈ চাব যাব। সেইবোৰ দিন মনত পৰিলে, সেইবোৰ কথা ভাবিলেহে বহুত দুখ লাগে।